হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল কবিতা লক্ষ্মী। কালি আমাৰ ৰাসৰ ভৰাখৰা আছিলে, আমি তালৈ গ'লোঁ। ৰাতি আহোঁতে অলপ দেৰি হ'ল। আকৌ এতিয়া ৰাতিপুৱা ছোৱালী স্কুল আছে যে, সেইকাৰণে অলপ সোনকালেও আহিলোঁ বাৰু। বহুত দেৰিলৈকেও ৰখি নাথাকিলোঁ। কালি ইমান ভাল লাগিলে আমি গাঁৱৰ মানুহখিনি। মই ভিডিঅ'টো দিছোঁ, আপোনালোকে চালে নাই? কালি গাঁৱৰ মানুহখিনি চবেই চবৰলৈকে লুচি ভাজি বনাইছিলে। দাদা এজনে দিছিলে আৰু আমি সকলোৱে লাগি ভাগি বনালোঁ। সকলোৱে ফূৰ্তি কৰিলোঁ, ইমান ভাল লাগিলে। মই এটা ব্লগ ৰাখিছিলোঁ, দিছিলোঁ, আপোনালোকে চাব, কেনেকুৱা লাগিছে ক'ব। এই ৰাসৰ কেইদিন যে ইমান ভাল লাগিল। ৰাসৰ কেইদিন সদায় ৰিহাৰ্চেল চাবলৈ যাওঁ আৰু সকলো আমি তাতে ব্যস্ত থাকোঁ। ইমান ভাল লাগিলে আৰু যেতিয়া কাইলৈ পৰা আছে নহয়, কাইলৈ পৰহিলৈ দুদিন, আৰু যেতিয়া শেষ হ'ব নহয় ইমান দুখ লাগিব, চব ফালে নিজান হৈ যায়। বিয়া দিয়াৰ পিছত যে বাঁহী বিয়াৰ দিনটো যেনেকুৱা একদম চব খালী খালী নিজান লাগি থাকে, একেই হৈ যাব আৰু এইকেইদিন চব তাত ব্যস্ত হৈ আছে। ঘৰত মন নবহাই হৈছে আৰু চবৰে। এটা কথা কি হ'ল জানেনে? মই পৰহি দিনা ডিম বইল কৰি ডিম ফ্ৰাই কৰিছিলোঁ। ফ্ৰাই কৰোঁতে মই অকণমান কচি কচি নল'লোঁ। পূৰা ফ্ৰাই কৰা ডিম তেলৰ সৈতে মাৰি দিলে, মোৰ দেখিছেনে বাৰু এইবিলাক? পূৰা তেল উফহি পৰি গোটেই স্কিনটো গ'ল আৰু এইফালে হাততো গোটেই জেগাতে এনেকুৱা হৈ গ'ল। এতিয়া দাগবোৰ যাব নাই বাৰু। লগে লগে মই আইচ লগাই দিছিলোঁ। আইচ লগাই দিলোঁ যদিও ঢৌ উঠি গ'ল। দেখিবলৈ বহুত বেয়া লাগিছে। গোটেই জেগা ফুটফুটকৈ চবতে এইবিলাক হৈ গ'ল। আৰু মুখতো ক'ৰবাত এইফালে পৰিছিলে, কিন্তু মুখত আইচ লগাই দিলোঁ, একো নহ'ল। এল'ভেৰা জেল আৰু ভিটামিন ই কেপচুল এইবিলাকো ৰাতি এইকেইদিন লগাই আছোঁ। হ'লেও ডিঙিটো মোৰ দেখি ইমানেই বেয়া লাগিছে। বিষ নাই একো। প্ৰথম দিনা অকণমান ভকভকনি এটা আছিলে, এতিয়া সেইটো নাই। কিন্তু হ'লেও চাওকচোন, ভাগ্যক্ৰমে মুখত নহৈ এনেকুৱালৈ আহিলে। ইয়াত হোৱা হ'লে যে কি হ'লহেঁতেন। এনেও মুখৰ এইবিলাক স্কিনবোৰ মানুহৰ কোমল থাকে। তাৰপিছত আকৌ হাতৰ কেইবা জেগাতো 5 জেগাত, এতিয়া কেমেৰাত ইমান দেখাবলৈ নোৱাৰোঁ, 5টামান জেগাত হৈছে আৰু ইফালে দেখাবলৈ। ভাগ্যক্ৰমে বাচিলোঁ আৰু দেই। আৰু ফাইনেলি এতিয়া ৰাখিছোঁ, ইমানতে হ'ব, বাই।